নমস্কাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কাৰণে অত্যন্ত ভাল খবৰ আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে তেওঁলোকৰ গ্ৰেডুৱেশ্যন সম্পৰ্কত এটা নিৰ্দেশনা প্ৰকাশ পাইছে আৰু যিটোত তেওঁলোকে প্ৰমোশনৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল আসাম সেক্ৰেটাৰিয়েট সিভিল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে দেখিছে আপোনালোকে আহিছে টু দি সিনিয়ৰ মোষ্ট সেক্ৰেটাৰি টু দি গভৰ্ণমেণ্ট অফ আসাম All Administrative Department Dispur বিষয়টো হৈছে ৰিগাৰ্ডিং ফাইনেল মাৰ্ক গ্ৰেডুৱেশ্যন লিষ্ট এণ্ড দি কেটেগৰী অফ সিলেকশ্যন এণ্ড এপইণ্টমেণ্ট অফ কেণ্ডিডেটছ ৰিকমেণ্ডেড বাই দি লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ডিউৰিং 2023 অৰ্থাৎ 2023 বৰ্ষত যিসকলে তেওঁলোকে গ্ৰেড 3 আৰু গ্ৰেড 4 পাইছিলে তেওঁলোকৰ পৰীক্ষাত যি নম্বৰ পাইছিলে তেওঁলোকৰ মেৰিট লিষ্ট আছিলে তাৰ নম্বৰ ভিত্তিত গ্ৰেডুৱেশ্যনৰ কাৰণে নিৰ্দেশনাটোত প্ৰকাশ কৰা হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ উইথ ৰেফাৰেন্স টু দি এবভ আই এম ডাইৰেক্টেড টু ইনফৰ্ম ডেট দি ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন যিটো SLRC বুলি কোৱা হয় হিয়াৰ হেজ বিন ৰিচিভিং কমিউনিকেশ্যন ফ্ৰম ভেৰিয়াছ এষ্টাব্লিছমেণ্ট বিভিন্ন এষ্টাব্লিছমেণ্টৰ পৰা তেওঁলোকে কিছুমান কমিউনিকেশ্যন লাভ কৰিছিলে এণ্ড অফিচেছ ফৰ প্ৰভাইডিং দি ফাইনেল মাৰ্ক গ্ৰেডুৱেশ্যন অৰ্থাৎ তেওঁলোকৰ যিটো গ্ৰেডুৱেশ্যনৰ কথা কোৱা হৈছে ফাইনেল মাৰ্ক গ্ৰেডুৱেশ্যনৰ ক্ষেত্ৰত যি তালিকা ক্ষেত্ৰত ফাইনেল মাৰ্ক গ্ৰেডুৱেশ্যন লিষ্ট এণ্ড সিলেকশ্যন লিষ্ট অফ দি নিউলি এপইণ্টেড কেণ্ডিডেটছ নতুনকৈ যিসকলে নিযুক্তি পাইছিলে SLRC যোগেদি 2023ত which were provisionally recommended by the state level recruitment commission SLRC during the year 2023 অৰ্থাৎ provisional list যিখন লিষ্ট ওলাইছিলে তাত তেওঁলোকৰ নম্বৰ ভিত্তিত যিখিনি হৈছিলে তাৰ ফাইনেল মাৰ্ক লিষ্ট মতে গ্ৰেডুৱেশ্যনখিনি যে কৰিব লাগিব সেই কথাটো ইয়াত উল্লেখ কৰা হৈছে in view of the above I am directed to say that the following clarification may be referred for information and necessary action তলত দিয়া দিকখিনি চাব লাগিব প্ৰথমেই কৈছে দি গ্ৰেডুৱেশ্যন লিষ্ট or inter seniority among the candidates can be derived from the rank column of the provisional result list তেওঁলোকৰ provisional যিখন result list আছিলে তাৰ তেওঁলোকৰ rank মতে কৰিব লাগিব here is the names of the candidates shall arranged by the number awarded at the rank column তেওঁলোকে যি নম্বৰ যিসকল বেছি পাব তেওঁলোক ওপৰৰ পৰা যিসকল কম পাব তেওঁলোক কমাত তললৈ তেনেকৈ হ'ব লাগিব rank column in descending order হ'ব লাগিব to get the proper ranking among the candidates for the purpose অৰ্থাৎ গ্ৰেডুৱেশ্যনৰ ক্ষেত্ৰত ওপৰত আটাইতকৈ বেছি নম্বৰ পোৱা সকল ওপৰত থাকিব তেনেদৰে কমাত তললৈকে ডিসেন্ডিং অৰ্ডাৰ হ'ব দ্বিতীয় পইণ্ট উল্লেখ কৰিছে ফৰ ডিটাৰমিনেশ্যন অফ গ্ৰেডুৱেশ্যন লিষ্ট কৰাৰ কাৰণে ইন ৰেসপেক্ট অফ দি কেণ্ডিডেটছ এপইণ্টেড আণ্ডাৰ ভেৰিয়াছ এষ্টাব্লিছমেণ্ট দ্বিতীয় কলমটোতো গুৰুত্বপূৰ্ণ দিছে আৰু তৃতীয়টা এটা দিশ দিছে যে ফৰ ডিটাৰমিনেশ্যন অফ দি গ্ৰেডুৱেশ্যন লিষ্ট কেণ্ডিডেট এপইণ্টেড আণ্ডাৰ এষ্টাব্লিছমেণ্ট আৰু বিভিন্ন অফিচৰ আণ্ডাৰত তেনেদৰেই তেওঁলোকৰ ৰেংক কলমৰ ওপৰত ভিত্তি কৰিব লাগিব তেনেদৰে গ্ৰেডুৱেশ্যন হ'ব তেনেদৰে তেওঁলোকে প্ৰমোশন লাভ কৰিব এতিয়া আহিছো দ্বিতীয়টো খবৰ UPS ক্যালকুলেশন আপোনাৰ বেসিক স্যালাৰি কিমান হ'ব আপোনাৰ বেসিক স্যালাৰি অনুসৰি কিমান টকাৰ পেনশন আপুনি লাভ কৰিব ইউনিফাইড পেনশন স্কিমৰ জৰিয়তে UPS পেনশন প্ল্যান ঘোষণাৰ পিছৰ পৰা চৰকাৰী কৰ্মচাৰীৰ মাজত যথেষ্ট জল্পনা কল্পনাৰ সৃষ্টি হৈছে এতিয়া সকলোতে মনত এটা প্ৰশ্ন হৈছে অৱসৰৰ পিছত UPS পৰিকল্পনা অনুসৰি কিমান টকা পেনশন লাভ কৰিব বহুতেই জানিব বিচাৰে যে অৱসৰ লোৱা সকলে কিমান পেনশন পাব যদি আপোনাৰ বেসিক পে 60 70 বা 80 হাজাৰ টকা হয় তেন্তে সেই হিচাপ অনুসৰি আপুনি কিমান পেনশন লাভ কৰিব আপোনালোকে ভিডিওটো শেষলৈকে চাব সকলোখিনি কথা আমি সহজ সৰল ভাষাত বুজাই দিবলৈ চেষ্টা কৰিম কেন্দ্ৰীয় চৰকাৰে 2024 চনৰ 24 আগষ্টত একত্ৰিত পেনশন আঁচনি যাক ইংৰাজীত UPS বুলি কোৱা হয় ইউনিফাইড পেনশন স্কিম ঘোষণা কৰিছিল যিখন আঁচনি 2024 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব 2025 এই আঁচনিৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীক বৰঙনিৰ ওপৰত পেনশনৰ সুবিধা প্ৰদান কৰা হ'ব
আপুনি নিশ্চিত পেঞ্চন পাব। তদুপৰি কৰ্মচাৰীজনৰ মৃত্যুৰ পিছত পৰিয়ালৰ সদস্যসকলক ফেমিলি পেঞ্চনো প্ৰদান কৰা হ'ব। যিসকলে 10 বছৰৰ অধিক আৰু 25 বছৰৰ কম সময় আগবাঢ়িছে তেওঁলোকে ন্যূনতম 10,000 টকাৰ পেঞ্চন লাভ কৰিব। 25 বছৰ কাম কৰিলে বা তাতকৈ বেছি পেঞ্চন কৰিলে কিমান পেঞ্চন পাব? নিম্নতম 25 বছৰ চাকৰি সম্পন্ন কৰা লোকসকলৰ বাবে আঁচনিখনৰ অৱসৰ আগৰ যোৱা 12 মাহৰ এভাৰেজ বেচিক চেলাৰী 50% চৰকাৰী কৰ্মচাৰীৰ বাবে পেঞ্চন হিচাপে নিশ্চিত কৰিব। ই নিম্নতম 10 বছৰ সেৱালৈকে কম সেৱাৰ ম্যাদৰ বাবে সমানুপাতিক হ'ব। একেদৰে এই আঁচনিৰ অধীনত পেঞ্চনাৰ পৰিয়ালে তেওঁলোকৰ মৃত্যুৰ সময়ত লাভ কৰা পেঞ্চনৰ 60% তেওঁলোকে ফেমিলি পেঞ্চন হিচাপে লাভ কৰিব। গতিকে UPSৰ যি সংশোধিত নতুন যিটো UPS ইউনিফাইড পেঞ্চন স্কিম, এই আঁচনিখনত কৰ্মচাৰীয়ে বেচিক পে'ৰ 10% যোগ অৱদান দিব লাগিব। চৰকাৰৰ অৱদান 18.4%। এই হিচাপ অনুসৰি পেঞ্চনৰ হিচাপ কৰা হ'ব। কৰ্মচাৰীজনে 10% দিব লাগিব আৰু চৰকাৰে 18.4% দিব। সেই হিচাপত পেঞ্চন হ'ব। যদি আপোনাৰ বেচিক পে' 60,000 টকা হয় তেন্তে কিমান পেঞ্চন আপুনি পাব? গতিকে নতুন পেঞ্চন নীতিৰ বহুতেই তেওঁলোকৰ কনফিউজন আছিলে। আপোনালোকে নিশ্চয় কিছু কথা বুজি পাইছে। যদি 12 মাহৰ গড় বেচিক পে' 60,000 টকা হয় তেন্তে UPS আঁচনি অনুসৰি কৰ্মচাৰীসকলে 30,000 টকা পেঞ্চন লাভ কৰিব। পৰিয়ালৰ পেঞ্চনৰ ক্ষেত্ৰত এই ধনৰাশি 18,000 টকা হ'ব, DA বাদ দি পেলাই। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে। ইউনিফাইড পেঞ্চন স্কিমৰ সম্পৰ্কত যিটো নতুন, বহুতৰে তেওঁলোকে বুজি পোৱাত অসুবিধা আছিলে। আপোনালোকে এইখিনিলৈকে নিশ্চয় বুজি পাইছে। 60,000 বেচিক পে' 60,000 টকাৰ 50% অৰ্থাৎ 30,000 টকা প্লাছ DR আৰু 30,000 টকাৰ পাৰিবাৰিক পেঞ্চন 30,000 টকা 60%, 18,000 টকা যোগ DR অৰ্থাৎ 18,000 টকাৰ লগত DR যোগ হয়। এনেদৰে কেলকুলেশ্যন কৰা হ'ব। তেতিয়া তেওঁ পেঞ্চনটো কেলকুলেট কৰা হ'ব। আপোনালোকে দৰকাৰ হ'লে স্ক্ৰীনশ্বটটো মাৰি ল'ব। নিশ্চয় বুজি পাইছে UPS অনুযায়ী কেনেদৰে হ'ব। বহুতেই নতুন যিটো OPSৰটো সকলোৱে বুজি পায়, 50% তেওঁলোকৰ হয়। একে হিচাপ অনুসৰি বেচিক পে'ৰ 70,000 টকা হয় তেন্তে পেঞ্চন 35,000 টকা হ'ব প্লাছ DR আৰু 35,000 টকাৰ পৰিয়াল পেঞ্চন 21,000 টকা যোগ DR প্ৰদান কৰা হ'ব এই নতুন ইউনিফাইড পেঞ্চন স্কিম অনুসৰি। গতিকে এই নতুন কেন্দ্ৰীয় চৰকাৰে যি নতুন পেঞ্চন স্কিম দিছে তাক লৈ বহুখিনি কৰ্মচাৰীসকলৰ মাজত তেওঁলোকৰ বহু অসন্তুষ্টিও আছে। কিন্তু একে হিচাপৰ অনুসৰি বেচিক পে' যদি 70,000 টকা হয় তেন্তে পেঞ্চন 35,000 প্লাছ DR হ'ব। এনেদৰে এটা নতুন পেঞ্চন প্ৰদান কৰা হ'ব। যদি বেচিক পে' 80,000 টকা হয় তেন্তে পেঞ্চন হ'ব 40,000 টকা প্লাছ DR আৰু 4,000 পৰিয়াল পেঞ্চনৰ ক্ষেত্ৰত 24,000 টকা যোগ DR এনেদৰে গণনা কৰা হ'ব। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া আমি শেষৰটো কথালৈ আহিছোঁ যে এই মাহত নৱেম্বৰ মাহৰ যি দৰমহাৰ ক্ষেত্ৰত কিছু পলম হ'ব নেকি? কিয়নো 1 তাৰিখ দেওবাৰ পৰিছে আৰু 2 তাৰিখে অসম দিৱস আছে। গতিকে 1 তাৰিখ আৰু 2 তাৰিখ বন্ধ পৰাৰ বাবে আগত যিদৰে আপোনালোকে 1 তাৰিখে পাইছিল, গতিকে এইবাৰ 3 তাৰিখৰ পৰা আপোনালোকৰ দৰমহাসমূহ পাবলৈ আৰম্ভ কৰিব। ধন্যবাদ।